শিশু আমাৰ সকলোৰে কাৰণে এটা সম্পদ, কিন্তু এই শিশুটিৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য যদি ঠিক নাথাকে তেনেহ'লে ই আমাৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি শাৰীৰিক স্বাস্থ্যৰ বিষয়টো খবৰ ৰাখোঁ, কিন্তু মানসিক স্বাস্থ্যৰ বাবে আমি কিমানখিনি সজাগ এই কথাখিনি কিন্তু আমি চিন্তা কৰিবলগীয়া বিষয়। তো আজি আমি আমাৰ আলোচনাত এনেকুৱা শিশুসকলৰ হ'ব পৰা কিছু সমস্যা বা ডিজৰ্ডাৰৰ বিষয়ে কিছু আলোচনা কৰিবলৈ লৈছোঁ। আজিৰ এই আলোচনাত মই 4টা কেছ ষ্টাডি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই কেছ ষ্টাডি 4টা যদি ভালদৰে অধ্যয়ন কৰা হয় তেতিয়াহ'লে গম পাব যে আপোনালোকৰ বা আমাৰ ল'ৰা ছোৱালীখিনিয়ে আচলতে কিবা সমস্যাত ভুগি আছে নেকি, আৰু যদি সমস্যাত ভুগি আছে তেনেহ'লে আমি তাক কেনেকৈ চিনাক্ত কৰিম আৰু সেই সমস্যাবিলাকৰ সমাধান কিদৰে আমি বিচাৰ উলিয়াম। তো এতিয়া আহিছোঁ আমি কেছ নম্বৰ 1লৈকে। ৰিণী এগৰাকী 4 বছৰীয়া শিশু যিয়ে লোৱাৰ কেজিত পঢ়ে। এদিন শিক্ষক শিক্ষয়িত্ৰীয়ে মাক দেউতাকৰ আগত কমপ্লেইন কৰিছে যে ৰিণীয়ে কোনো প্ৰশ্নৰ উত্তৰ ভালদৰে কৰিব নোৱাৰে আৰু শিক্ষকে কোৱা কোনো কথাৰে তাই পালন নকৰে বা ফ'ল' নকৰে। আনকি তাইৰ প্ৰয়োজন হোৱা কোনো কথাও তাই ভালদৰে বুজাই ক'ব নোৱাৰে যে আচলতে তাইৰ প্ৰয়োজনটো কি। তো যেতিয়া মাক দেউতাকক কৈছে তেতিয়া মাকে শিক্ষকগৰাকীক বুজাবলৈ চেষ্টা কৰিছে যে যদিও তাই শ্ল' স্বভাৱৰ হয় এদিন তাই নিশ্চয় ভাল হৈ উঠিব। তো লগতে এইটো কথা কয় যে ঘৰত তাই বহাৰ সময়ত বা খোৱাৰ সময়ত বা খোজ কঢ়াৰ সময়ত অন্যতকৈ তাই বেছি সময় লয় বা বেছি সময়ৰ তাইৰ প্ৰয়োজন হয়। মানে চাব গ'লে তাই এটা শ্ল' স্বভাৱৰ ছোৱালী হয়। তো শিক্ষকে তেতিয়া মাক দেউতাকক কৈছে যে আচলতে এইটো এটা সমস্যা হয়, এই সমস্যাটো আচলতে কোনোবা ডক্টৰ বা ভাল স্পেচিয়েলিষ্টৰ লগত আলোচনা কৰাটো উচিত। তো আপোনালোকে এই কেছটো কি বুলি ভাবে? তো এতিয়া আহিছোঁ আমি কেছ নম্বৰ 2লৈকে। ৰাজু এজন 10 বছৰীয়া ল'ৰা যিয়ে ক্লাছ 5ত পঢ়ে। সি এজন একদম ব্ৰাইট ষ্টুডেণ্ট হয়। শিক্ষকে তাক সদায় প্ৰশংসা কৰে, স্কুলত দিয়া সকলোবোৰ কাম নিয়াৰিকৈ কৰে আৰু ভালদৰে শুদ্ধ ৰূপত কৰিব পাৰে। তাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীয়ে সদায় তাক প্ৰশংসা কৰে। কিন্তু যেতিয়া ঘৰলৈকে আহে সি সদায় পৰিয়ালক ডিষ্টাৰ্ব কৰি থাকে, নন ষ্টপ ডিষ্টাৰ্ব কৰে, জঁপিয়াই থাকে, খেলি থাকে, কাৰো কথা নুশুনে বা অভাৰ ৰিয়েক্ট কৰে যিকোনো কথাতে। তো এই মাকে বুজাই বঢ়াই পাত্তা নোপোৱা হোৱাৰ পাছত এদিন নিজে ভাবিবলৈ বাধ্য হৈছে যে আচলতে তাৰ কিবা এটা নিশ্চয় সমস্যা হৈছে আৰু তাক ডক্টৰক দেখুৱাটো প্ৰয়োজন। এতিয়া আহিছোঁ আমি কেছ নম্বৰ 3লৈকে। সীমা এগৰাকী 13 বছৰীয়া ছোৱালী। তাইৰ বান্ধৱীসকলে কয় যে তাই বৰ মুডি ছোৱালী আৰু যিকোনো কথাত তাই বিৰক্ত হয়, কাৰো লগত ভালদৰে মিলা মিছা কৰিব নোৱাৰে, শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলোৰে লগত কাজিয়া কৰি ফুৰে। যদি তাই কিবা মিষ্টেক কৰে তেনেহ'লে সেই মিষ্টেকখিনি আনৰ ওপৰত জাপি দিব বিচাৰে। যদি ধৰাত পৰে তেতিয়া আনৰ ওপৰত গোটেইখিনি ব্লেম তাই জাপি দিয়ে। লগতে তাইক যদি কোনোবাই হাৰ্ট কৰি কথা কয় বা হাৰ্ট কৰে তেনে সেই মানুহজনৰ ওপৰত বহুত বেয়া ধৰণে তাই প্ৰতিশোধ ল'বলৈ বিচাৰে। তো এই যিটো ব্যৱহাৰ, এই ব্যৱহাৰটো মাক দেউতাক একেবাৰে অতিষ্ঠ বা বন্ধু বান্ধৱীসকলে অতিষ্ঠ তাইৰ প্ৰতি। কিন্তু মাক দেউতাকে ভাবে যে বয়স বঢ়াৰ লগে লগে তাইৰ এই ব্যৱহাৰৰ পৰিৱৰ্তন হ'ব, ভাল হ'ব। তো আপোনালোকে কি ভাবে এই ব্যৱহাৰটোৰ ওপৰত? কেছ নম্বৰ 4। হৰি এজন 11 বছৰীয়া ল'ৰা। সি কেতিয়াও কাকো নামানে, মাক দেউতাক শিক্ষক শিক্ষয়িত্ৰী কাকো নামানে। সি সদায় আনৰ লগত কাজিয়া কৰি ফুৰে, ওচৰ চুবুৰীয়াৰ বস্তু ভাঙি চিঙি পেলাবলৈ সি ভাল পায়। অকল সেইখিনিয়ে নহয়, সি বেলেগৰ বস্তু চুৰ কৰি মানে, জুই জ্বলাই আনন্দ পায়, বস্তু বাহানি জ্বলাই পুৰি সি আনন্দ পায়, পশু পক্ষী আদিক হত্যা কৰি সি ফূৰ্তি লাভ কৰে। তো এনেকুৱা ব্যৱহাৰৰ কাৰণে সকলোৱে তাৰ প্ৰতি অতিষ্ঠ। বন্ধু বান্ধৱক সি সদায় মাৰে, মাৰাৰ পিছত সি আনন্দ লাভ কৰে, আখৰিক আনন্দ লাভ কৰে। চ' এই ব্যৱহাৰটোৰ কাৰণে সকলোৱে তাৰ প্ৰতি অতিষ্ঠ হৈছে। সি স্কুললৈ গৈ ভাল নাপায় বা গ'লেও সি স্কুলৰ পৰা পলাই আহে, শিক্ষককো মিছা কথা মাতে বা পেৰেণ্টছকো মিছা কথা মাতে। কিন্তু ওচৰ চুবুৰীয়াই ভাবে যে মাক দেউতাকৰ কাৰণে সেই শিশুটো নষ্ট হৈছে। তো আপোনালোকে কি বুলি ভাবে? তো এইকেইটা কেছ যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে তেতিয়া দেখিব 1 নম্বৰ কেছটোত যিটো ৰিণীৰ কথা কোৱা হৈছিলে, ৰিণীৰ ক্ষেত্ৰত যিটো সমস্যা হৈছে সেই সমস্যাটোক কোৱা হয় ইণ্টেলেকচুৱেল ডেফিচিট ডিজৰ্ডাৰ বুলি বা IDD বুলি। 2 নম্বৰ কেছটোৰ ক্ষেত্ৰত ৰাজুৰ ক্ষেত্ৰত যিটো সমস্যাৰ সৃষ্টি হৈছিল আচলতে সি এটা সমস্যা নহয়, কিন্তু যদি স্কুল ঘৰ বা আন ঠাইতেও তাৰ যিটো ব্যৱহাৰ সেইটো অপৰিৱৰ্তিত থাকে তেনেহ'লে ইয়াক কোৱা হয় এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ। কেছ নম্বৰ 3ৰ ক্ষেত্ৰত সীমাৰ ক্ষেত্ৰত আমি যিটো সমস্যা দেখা পাইছিলোঁ সেইটোক কোৱা হয় অপজিশ্যনেল ডেফিয়েণ্ট ডিজৰ্ডাৰ বুলি বা ODD বুলি কোৱা হয়।
আৰু 4 নম্বৰ কেছটোৰ ক্ষেত্ৰত যেটো আমি হৰিৰ ব্যৱহাৰত দেখা পাইছিলো হেতু কোৱা হয় কন্ডাক্ট ডিসঅৰ্ডাৰ বুলি সো এই যিকেইটা আমি ব্যৱহাৰ এই কেছ কেইটাৰ জৰিয়তে আমি লক্ষ্য কৰিলো এই কেছ কেইটাত যি কথা আমি মানে সমস্যাবিলাক আইডেন্টিফাই কৰিলো সো এইবিলাক ডিসঅৰ্ডাৰ আসলতেনো কি বা এনেকুৱা ডিসঅৰ্ডাৰ যদি আপোনাৰ শিশুটোৰ ক্ষেত্ৰত থাকে তো তাক কেনেকৈ আইডেন্টিফাই কৰিব আৰু সমাধানৰ কি ৰাস্তা উলিয়াব এই কথাখিনি আমি আজি আলোচনাৰ বিষয়বস্তু হিচাপে ল'ম তো আহক আমি এই ডিসঅৰ্ডাৰ যে চাৰিটা আমি ক্যাটেগৰি কৰিলো এই চাৰিটা ক্যাটেগৰি কি ধৰণে আমি এনালাইসিস কৰিব পাৰো তাক আমি চাম তো যদি আমি প্ৰথম সমস্যাটোৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো তেনেহলে এটো হৈছে ইন্টেলেকচুৱেল ডেভেলপমেন্ট ডিসেবিলিটি আৰু ইন্টেলেকচুৱেল ডেভেলপমেন্ট ডিসেবিলিটিও যেটো নিউৰো ডেভেলপমেন্টাল ডিসঅৰ্ডাৰ বুলি কোৱা হয় যেটো জন্মৰ সময়তে গৰ্ভাৱস্থাতে এই সমস্যাবিলাকৰ আৰম্ভণি হয় আৰু যিবিলাক ইন্টেলেকচুৱেল ফাংশনিং আছে সময়ৰ লগে লগে যেনে সময়মতে উঠিব নোৱাৰা সময়মতে খোজ কাঢ়িব নোৱাৰা বা যিবিলাক ডেইলি এক্টিভিটিজ আৰু সোশ্যাল স্কিলছ আছে এইবিলাক ঠিকমতে কৰিব নোৱাৰা হয় তো এই সমস্যাটো আসলতে 18 বছৰৰ আগতেই ধৰা পৰে বা দেখা পোৱা যায় যাক আগতে আমি মেন্টাল ৰিটাৰ্ডেশন বুলি কৈছিলো তো আজিকালি আমি এটো ইন্টেলেকচুৱেল ডেভেলপমেন্ট ডিসেবিলিটি বুলি কওঁ তো এনেকুৱা সমস্যাবিলাক লৰাখিনিয়ে ছোৱালীতকৈ বেছিকৈ এফেক্ট হয় বুলি কোৱা হয় যে more boys than girls affected death rate is high মানে মৃত্যুৰ হাৰটো ইয়াতে বেছি হয় কাৰণ বেছিভাগ ক্ষেত্ৰত এনেকুৱা লৰা ছোৱালীৰ হাৰ্ট ব্ৰেইন বা লাংছৰ সমস্যা থাকে আৰু এনেকুৱা সমস্যাৰ কাৰণে হয়তো এটা সময়ত এই শিশুবিলাকৰ ডেথ ৰেটটো বাঢ়ি যাব পাৰে গতে তেনেকুৱা যদি কিবা সমস্যা থাকে আমি অতি সোনকালে মানে ডক্টৰৰ লগত পৰামৰ্শ কৰাটো অতি হয় জৰুৰী হাৰ্টত ফুটা থকা বা ব্ৰেইনত কিবা মানে সমস্যা থকা এনেকুৱা বিলাক আমি এৰাই চলিব নালাগে তো এতিয়া চাও আমি কজ অফ আইডিডি কি কাৰণত এনেকুৱা মানে হ'ব পাৰে এনেকুৱা কাৰণবোৰ তো প্ৰবলেমছ বিফোৰ দ্য চাইল্ড ইজ বৰ্ন আসলতে এনেকুৱা সমস্যাখিনি মানে শিশুটো জন্মৰ আগৰ পৰাই আৰম্ভণি হয় মানে প্ৰেগনেন্সি পিৰিয়ডৰ পৰাই মানে যেতিয়া চাইল্ড বাৰ্থ হয় মানে শিশুটো যেতিয়া জন্ম হয় এনেকুৱা জন্মৰ সময়ত কেতিয়াবা আৰ্লি লেবাৰ আছে তো বাৰ্থ কমপ্লিকেশনছ থাকিব পাৰে জন্মৰ সময়ত কিছু সমস্যা থাকিব পাৰে তো কেতিয়াবা কি হয় জন্মৰ সময়ত অক্সিজেনৰ অভাৱত মানে ভুগে বা ঠিকমতে অক্সিজেনত বা এম্বিলিকেল কৰ্ড যেটা থাকে সেইবিলাক গলত পেছ মাৰি ধৰে তো এনেকুৱা সমস্যাবিলাকৰ কাৰণে হ'ব পাৰে তো আপোনালোকে জানে যে আজিকালি আমি এটা এনোমেলি স্কিন কৰিব লাগে তো এনোমেলি স্ক্যানটো কৰাৰ সময়ত এনেকুৱা কিবা নিউৰলজিক্যাল ডেভেলপমেন্টৰ যদি ডিসঅৰ্ডাৰ থাকে এটো ধৰাত পৰে আৰু তেতিয়া সেই সময়ত মানে সিদ্ধান্ত ল'ব পৰা যায় যে বাচ্চাটো আমি জন্ম দিম নে নিদিম তো আৰ্লি চাইল্ডহুডত এনেকুৱা সমস্যাবিলাক মানে দেখা পোৱা যায় যাৰ যদি নিউৰলজিক্যাল ডেভেলপমেন্ট থাকে যেনে পোৰ নিউট্ৰিশন ইমোশনাল নেগলেক্ট অলপতে বেয়া পায় মানে ভালদৰে খোৱা লোৱা নকৰে তো ব্ৰেইনত ইনফেকশন হ'ব পাৰে বা আনকন্ট্ৰোলড সিজাৰ্স হ'ব পাৰে যে বিৰাট কপনি উঠিছে যাক আমি ধৰক কন্ট্ৰোল কৰিব পৰা নাই তো এনেকুৱা কাৰণবিলাকো হ'ব পাৰে তো জেনেটিক কন্ডিশনছ যদি মানে কাৰোবাৰ থাকে পৰিয়ালত তেনেহলে তাৰ সূত্ৰেও এটো হ'ব পাৰে তো জেনেটিক কন্ডিশনছ এতিয়া চাও আমি ফিচাৰ্স অফ আইডেন্টি তো কি ফিচাৰ্স থাকিব পাৰে যে ইন্টেলেকচুৱেল ফাংশনিংত কি থাকে যে ডিফিকাল্টি ইন লাৰ্নিং শিকোতে সমস্যা পাব পাৰে আন্ডাৰষ্টেণ্ডিং ৰাইট এণ্ড ৰং মানে ভুল কোনটো শুদ্ধ কোনটো এটো ভালদৰে বিচাৰি উলিয়াব নোৱাৰে ৰিজনিং আমাৰ যিবিলাক ৰিজনিং থাকে যে মিলাব লগা থাকে কিছুমান প্ৰশ্ন থাকে যে মিলোৱা প্ৰশ্ন এই ৰিজনিং বিলাক ভালদৰে কৰিব নোৱাৰে প্ৰবলেম সলভিং কোনো এটা সমস্যা যেটা সঠিকভাৱে সমাধান কৰিব টান পায় বা নোৱাৰে তো ডেইলি টাস্ক মানে যিবিলাক ডেইলি কৰিব লগা কাম থাকে ইয়াত কি ডিফিকাল্টি থাকে যে ল্যাঙ্গুৱেজ মানি টাইম নাম্বাৰ এটসেট্ৰা এণ্ড সেলফ ডিৰেকশন মানে ভাষাৰ ক্ষেত্ৰত সমস্যা পায় ভালদৰে ক'ব নোৱাৰে মানে পইচা সময় সংখ্যা এনেকুৱা ধৰণৰ ৰিলেটেড কোৱেশ্চনছ বিলাক ভালদৰে উত্তৰ দিব নোৱাৰে সোশ্যাল বা ইন্টাৰপাৰ্সনাল স্কিলছ যিবিলাক আছে সেইবিলাক ভালদৰে কৰিব নোৱাৰে সোশ্যাল ৰেসপন্সিবিলিটি ভালদৰে ল'ব নোৱাৰে তাৰ পিছত ইনএবিলিটি টু ফলো ৰুলছ মানে ওভাৰঅল ল মানে যি নিয়ম কানুন ধৰিয়ে থাকে কোনো এটা কামৰ কাৰণে সেইবিলাক তেও ঠিকমতে পালন কৰিব নোৱাৰে এক্টিভিটিজ অফ ডেইলি লিভিং যেনে পাৰ্সোনাল কেয়াৰৰ ক্ষেত্ৰত যিবিলাক ডেইলি এক্টিভিটি থাকে যেনে ধৰক হেলথ কেয়াৰ ট্ৰেভেল ৰুটিন সেফটি এইবিলাক ঠিকমতে তেও কৰিব নোৱাৰে তো এইবিলাক ডেইলি টাস্কৰ ক্ষেত্ৰতো আমাৰ মানে সমস্যাটো দেখা পোৱা যায় সায়েন্স টু আইডেন্টিফাই আইডেন্টি আমি কেনেকৈ গম পাম যে এজন শিশুৱে মানে আইডেন্টি ভুগিছে মানে ইন্টেলেকচুৱেল ডেফিসিট ডিসঅৰ্ডাৰ বুলি কেনেকৈ গম পাম
So delayed milestone later than other children. মানে sitting up, crawling or walking. তাৰমানে কোনোবা এটা শিশুৱে যিমান সোনকালে কামবোৰ কৰিব পাৰে এনেকুৱা ধৰণৰ আইডিডি থকা বা এনেকুৱা শিশুবিলাকে জেনেৰেলি টাইম বেছিকৈ লয় মানে বহাৰ পৰা উঠোতে টাইম বেছিকৈ লয় খোজ কাঢ়োতে বা বগুৱাই যাওঁতে টাইম বেছিকৈ লয় বা মানে টকিং এণ্ড ৰিমেম্বাৰিং কথা কওঁতেও টাইম লয় মনতো মানে লওঁতে বেছি সময় লাগে টয়লেট ট্ৰেইনিং ড্ৰেছিং এণ্ড ফিডিং খোৱাৰ সময়ত টয়লেট কৰাৰ সময়ত বা নিজৰ ড্ৰেছ কৰাৰ সময়তো কি হয় ডিলে হয় বা সময় বেছিকৈ লয় তো এইটো এটা আমাৰ আইডিডি লক্ষণ হ'ব পাৰে ডিফিকাল্টি আন্ডাৰষ্টেণ্ডিং সোশ্যাল ৰুলছ মানে আমাৰ সমাজত যিবিলাক নিয়ম কানুন আছে যি নিয়মৰ মাজেৰে আমি সদায় দিনটো চলিব লাগে তেনেকুৱা মানে ৰুলবিলাকো সেই ল'ৰাবিলাকে যদি ফলো কৰিব নোৱাৰে তেতিয়াও আমি এটা আইডিডি বুলি গম পাব পাৰোঁ ট্ৰাবল সিং দ্য ৰিজাল্টছ অফ দেয়াৰ একশ্যনছ মানে যিবিলাক কাম কৰিব সেই কামবিলাকৰ যিটো একশ্যনছ সেই একশ্যনছবিলাকৰ ৰিজাল্ট ভালদৰে মানে চাব নোৱাৰে ট্ৰাবল সলভিং প্ৰব্লেমছ এণ্ড থিংকিং লজিকেলি মানে যিবিলাক সমস্যা লজিকেলি মানে চিন্তা কৰিব পাৰি তেনেকুৱা চিন্তাবিলাক কৰিব নোৱাৰে ৰিডিউসড এবিলিটি টু মিট একাডেমিক ডিমাণ্ডছ মানে পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি পঢ়িব লাগে বা নম্বৰ পাব লাগে তেনেকুৱা ক্ষেত্ৰত তেওঁ সঠিকভাৱে আগবাঢ়িব নোৱাৰে সো এইবিলাক আছিল আমাৰ আইডিডি সিম্পটম তো ইয়াৰ পিছত আমি চাম 2 নম্বৰ কেছটো ক্ষেত্ৰত যেটো আছিল আমাৰ এটেনশন ডেফিসিট হাইপাৰ এক্টিভিটি ডিসঅৰ্ডাৰ এই ডিসঅৰ্ডাৰটো আমাৰ মানে কি হয় এটো যে নিউৰো ডেভেলপমেন্টাল ডিসঅৰ্ডাৰ কজ ইজ নট ক্লিয়াৰ আমি এটোৰ কাৰণ এতিয়াও ক'ব পৰা হোৱা নাই মে হ্যাভ এ জেনেটিক কম্পোনেন্ট ইয়াত হয়তো জেনেটিক কাৰণটো থাকিব পাৰে when not diagnosed children with ADHD mislabeled as naughty or irresponsible and punished তো আমি যদি ভালদৰে ইয়াক ৰিকগনাইজ কৰিব নোৱাৰো ADHD বুলি তেতিয়া কি হয় ভুলকৈ লৰাজনক ৰিকগনাইজ কৰা হয় এজ এ নটি বা ইৰেসপন্সিবল বুলি আৰু শাস্তি দিয়া হয় আসলতে হেখিনি কৰাৰ আগে আগে আমি এটো ADHD ৰ শিকাৰ হৈছে নেকি আমি চাই লব লাগে পানিশমেন্ট ক্যান worsen behavior যদি কোনোবা শিশুক এনেকুৱা বিহেভিয়াৰ থাকে ADHD বিহেভিয়াৰ তেতিয়া তাক যদি পানিশমেন্ট দিয়া হয় তেতিয়া তাৰ যেটো ব্যৱহাৰ হেতু পুনৰ বেয়ালৈ গতি কৰিব পাৰে উইদাউট কেয়াৰ এণ্ড সাপোৰ্ট দে মে ড্ৰপ আউট অফ স্কুল যদি আমি ভালদৰে কেয়াৰ নলও বা সাপোৰ্ট নকৰো তেতিয়ালে তেওঁলোক স্কুলৰ পৰা ড্ৰপ আউট হৈ যাব পাৰে কেনেকুৱা বিহেভ কৰিব যে অফন লজেস টেম্পাৰ মানে একদম পুৰা মানে পটককে মাথাত চুৰুঠি যোৱা বুলি যে কয় যে টেম্পাৰ নোহোৱা হৈ গৈছে তাৰ দ্যাটস ইজিলি এনয়েড বাই আদার্স অনকালে মানে বেলেগৰ পৰা বিৰক্ত কিবা এটা কলে বিৰক্তি বোধ কৰে এংগ্ৰি এণ্ড ৰেসেন্টফুল মানে একদম অতি হনকালে খং উঠে আৰু খং কৰি কাজিয়া কৰিব বিচাৰে তো দ্বিতীয়টো ভাগত আছে আৰ্গুমেন্টেটিভ মানে একদম পুৰা তৰ্ক কৰিব বিচাৰা যেনে আৰ্গিউজ উইথ এডাল্টস জেনেৰেলি আমাৰ শিশুবিলাকে ডাঙৰৰ লগত তৰ্ক কৰিব নাপায় বুলি কয় কিন্তু এনেকুৱা শিশুৱে ডাঙৰৰ লগত তৰ্ক কৰে ডিফাইজ এডাল্ট ৰিকুৱেষ্ট মানে ডাঙৰজনে তাক ৰিকুৱেষ্ট কৰাটো বিচাৰে ডেলিভাৰেটলি এনয়জ মানে একেবাৰে বেলেগক বিৰক্ত কৰি শান্তি পায় ব্লেমছ আদাৰ্স ফৰ ওয়ান্স মিস্টেকস নিজৰ কিবা ভুল কৰিলে হি বেলেগকে ব্লেম দিব বিচাৰে সো এটো হৈছে আমাৰ আৰ্গুমেন্টেটিভ বিহেভিয়াৰ যদি এইখিনি বিহেভিয়াৰ দেখা পোৱা যায় তেতিয়া আমি ODD ৰ শিকাৰ হৈছে বুলি হিকুটো আমি ধৰিব পাৰো তো তাৰ পিছত দিয়া আছে ভিন্ডিকটিভনেস মানে অফন স্পিডফুল মানে দেশপূৰ্ণ বিদ্বেষপূৰ্ণ যেটো ভাব শোজ ৰিভেঞ্জ মানে প্ৰতিশোধমূলক ভাব এটা দেখুৱাব বিচাৰে বিহেভিয়াৰ এট লিষ্ট টুৱাইস ইন পাষ্ট 6 months মানে এনেকুৱা মানে বিহেভিয়াৰ যদি কোনোবাই যদি কিবা এটা তেওঁক মানে হাৰ্ট কৰিছে তো বহুত বেয়া ধৰণে প্ৰতিশোধ লবলৈ চেষ্টা কৰে সো এনেকুৱা ধৰণৰ যদি কিবা লক্ষণ দেখা পোৱা যায় এই তিনিটা ভাগৰ যদি লক্ষণ দেখা পোৱা যায় সেই শিশুগৰাকী আমাৰ ODD ৰ শিকাৰ হৈছে বুলি আমি গম পাব পাৰো তো when to refer তো এনেকুৱা ধৰণৰ শিশুবিলাকক আমি ৰেফাৰ কৰিব লাগে যদি ৰেফাৰ নকৰো তেনেহলে হয়তো মানে বেয়াৰ পৰা বেয়ালৈহে যোৱাৰ সম্ভাৱনা থাকে তো এতিয়া চাওক যে কেতিয়া আমি তাক ৰেফাৰ কৰিম যদি শিশুটো 5 বছৰতকৈ সৰু হয় তেতিয়ালে most days for at least 6 months 6 মাহৰ ভিতৰত যদি শিশুটোৱে বেছি সময় এনেকুৱা বিহেভিয়াৰ কৰে তেনেহলে আমি নিশ্চয় তাক ৰেফাৰ কৰিব লাগিব 5 years or older যদি 5 বছৰ বা তাতকৈ ডাঙৰ হয় বা বেছি বয়সৰ হয় তেতিয়া at least once per week for at least 6 months
তো 6 মাহৰ ভিতৰত প্ৰতি সপ্তাহত যদি এবাৰৰ কাৰণে এনেকুৱা বিহেভ কৰে তেনেহলে আমি তাক ৰেফাৰ কৰিব লাগে symptoms may be present at home in community at school or in all 3 settings মানে এই লক্ষণসমূহ ঘৰতে হোক বা স্কুলতে হোক বা আমাৰ সমাজৰ যিকোনো স্থানতে হোক যদি তিনিওটা এই সেটিংত এই লক্ষণসমূহ থাকে তেনেহলে আমি ৰেফাৰ কৰাটো প্ৰয়োজন আমি বুজিব লাগিব যে এই শিশুজন অডিনিৰ শিকাৰ হৈছে আমি অতি সোনকালে এটা চিকিৎসাৰ প্ৰয়োজন আছে তো 4 নম্বৰ যেটো কেছ ষ্টাডি আছিল এটো আছিল কন্ডাক্ট ডিসঅৰ্ডাৰ ইয়াত মানে এটা সিৰিয়াস এন্ড পারসিস্টেন্ট ই অতি ভয়াবহ সিৰিয়াস আৰু লগতে বেছি দিনলৈকে হি লাস্টিং কৰে মানে পারসিস্ট হোৱাৰ সম্ভাৱনা থাকে তো ইয়াত বিহেভিয়াৰাল এন্ড ইমোশনাল ডিসঅৰ্ডাৰ মানে অভ্যাস জড়িত হৈ থাকে আৰু লগতে আবেগিক ভাৱেও এই কামবিলাক কৰিব বিচাৰে violence towards others cannot see that they are hurting others মানে বেলেগৰ ওপৰত ভায়োলেন্ট হৈ বেছি ভাল পায় মানে ভায়োলেন্স তো মানে মাৰপিট তো বেছিকৈ কৰে সিৰিয়াস ভায়োলেশন অফ ৰুলস কোনো ৰুল তেও মানে মানি চলিব নিবিচাৰে সব ৰুল বিলাক ভায়োলেট কৰিব বিচাৰে কিবা এটা নিয়ম কৈছে যেটো নামানে এটো জেনাৰেলি do not regret or have guilt about their actions মানে কোনো ধৰণৰ ৰিগ্ৰেট নাই অনুশোচনা নাই আৰু যি ভুল কৰিছে সেই ভুলটো কৰাটো তেও নিজৰ পক্ষত থকা বুলি ভাবে affect social academic and occupational functioning তো এই ব্যৱহাৰতে নিজৰ সামাজিক ব্যৱস্থাত শিক্ষা ব্যৱস্থাত বা নিজৰ কাম কাজতো এফেক্ট কৰে যাৰ ফলত ই এটা সমস্যা ৰূপে পৰিগণিত হয় এতিয়া চাও আমি সাইন্স এন্ড সিম্পটমস অফ সিডি তো আমাৰ যেটো কন্ডাক্ট ডিসঅৰ্ডাৰ আছে ইয়াৰ যেটো সাইন এন্ড সিম্পটমস প্ৰথমতে চাও আমি এগ্ৰেশন তিনিটা ভাগত ভাগ কৰা হৈছে এগ্ৰেশনত কি আছে বুলাইং মানে একদম পুৰা চকু দেখুৱা যেটো থ্ৰেটেনিং বেলেগক মানে থ্ৰেটেনিং কৰি ভাল পায় বা ভাবুকি দি ভাল পায় ফিজিক্যাল ফাইটস মানে নিজে কৈ মানে যুদ্ধ কৰিব বিচাৰে ইউজেস সিৰিয়াস ওয়েপন্স মানে সিৰিয়াস ওয়েপন্স যত ধৰক দা কটাৰী ছুৰী পিস্তল বন্দুক আদি হয়তো লৈ ফেলে একটো মানুহক মাৰিব বিচাৰে হাৰ্টস পিপল এন্ড এনিমেলস মানুহ বা জীৱ-জন্তুক একদম আক্ৰমণ কৰিব বিচাৰে তো এনেকুৱা এগ্ৰেশন থাকিলে আমি সিডিৰ এটা লক্ষণ বুলি ক'ব পাৰো তাৰ পিছত আছে ডিস্ট্ৰাকশন এন্ড ডিসাইড তো ডিস্ট্ৰাকশন অফ প্ৰপাৰ্টি মানে সম্পত্তি ধ্বংস কৰে থেফট মানে চুৰি কৰে লাইজ মানে মিছা কথা মাতে তো যদি কোনোবাই কাৰোবাৰ সম্পত্তি ধ্বংস কৰে চুৰি কৰা অভ্যাস থাকে বা মিছা মাতা অভ্যাস থাকে তেনেহলে এইটো এটা কন্ডাক্ট ডিসঅৰ্ডাৰৰ আন্ডাৰতে পৰিব ভায়োলেশন অফ ৰুলস মানে যি নিয়ম নীতি কোনো এটা কামৰ কাৰণে থাকে এই সকলোবোৰ নিয়ম নীতিতেও মানে ব্ৰেক কৰিব বিচাৰে ভায়োলেট কৰিব বিচাৰে ষ্টেজ আউট এট নাইট মানে ৰাতিও বাহিৰত ঘূৰি ফুৰিব যাব ৰানস এৱে ফ্ৰম হাউস ঘৰৰ পৰা পলাই থাকিব তো এই ধৰণৰ যদি কোনোবা আচৰণ শিশুৰ ক্ষেত্ৰত দেখা পোৱা যায় তেনেহলে আমি এটা কন্ডাক্ট ডিসঅৰ্ডাৰ বুলি ক'ব লাগিব আৰু এইটো এটা সিৰিয়াস মেটাৰ হয় সো why to learn about CD তো আমি সিডিৰ বিষয়ে কিয় ভালদৰে পঢ়িব লাগে তো আমি চাও ইমিডিয়েট প্ৰবলেমছ মানে সিডিৰ পৰা মানে কম মানে যেটো কন্ডাক্ট ডিসঅৰ্ডাৰ আছে এইটোৰ পৰা দুই ধৰণৰ সমস্যা হ'ব পাৰে এটা হৈছে ইমিডিয়েট প্ৰবলেমছ মানে অতি সোনকালে হোৱা সমস্যা আৰু এটা হৈছে লং টাৰ্ম প্ৰবলেমছ এটা বহু দিনলৈকে চলিব লগা সমস্যা তো ইমিডিয়েট প্ৰবলেমছত কি আছে স্কুল সাসপেনশন মানে স্কুল যোৱাটো বন্ধ হৈ যায় পোৰ এডজাস্টমেন্ট উইথ পিয়াৰ্স নিজৰ লগ সমনীয়াৰ লগত ভালদৰে এডজাস্ট কৰিব নোৱাৰে লিগেল প্ৰবলেমছ মানে আইন কানুন সম্বন্ধীয় যিবিলাক সমস্যা থাকে সেইবিলাক সমস্যাত তেওঁলোকে ভুগে এছটিডিজ যিবিলাক আমাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আছে এইবিলাকৰ শিকাৰ হয় ইনজুৰি ফ্ৰম ফাইটস কাজিয়া লগাৰ পৰা দেহত মানে অংগ ক্ষত হয় তো এইবিলাক হৈছে ইমিডিয়েট প্ৰবলেম যদি এনেকুৱা সমস্যা থাকে এই সমস্যাবিলাক হ'ব পাৰে তো লং টাৰ্ম প্ৰবলেমছ কোনবিলাক হ'ব পাৰে এলকহল ইউজ এনেকুৱা ধৰণৰ শিশুবিলাকে এটা সময়ত গৈ মানে দীৰ্ঘদিনৰ বাবে এলকহল ইউজ কৰাৰ সম্ভাৱনা থাকে টবেকো ইউজ মানে ধপাত জাতীয় পদাৰ্থ মানে সেৱন কৰাৰ এটা স্পৃহা তেওঁলোকৰ বৃদ্ধি পায় ইলিগেল সাবষ্টেন্সেস যিবিলাক ইলিগেল সাবষ্টেন্সেস ড্ৰাগছ ইত্যাদি আছে এইবিলাক মানে ব্যৱহাৰ কৰিবলৈ লয় ৰেকলেছ বিহেভিয়াৰ মানে তেওঁলোকৰ ব্যৱহাৰ বা আচৰণটো একেবাৰে মানে ৰেকলেছ বুলি কোৱা হয় হাই ৰিস্ক সেক্সুৱেল বিহেভিয়াৰ তো একেবাৰে হাই ৰিস্ক যিবিলাক সেক্সুৱেল বিহেভিয়াৰ আছে এই বিহেভিয়াৰবিলাক তেওঁলোকে কৰিবলৈ লয় গতিকে আলটিমেটলি আমি ক'ব পাৰো যে যিবিলাক শিশু কন্ডাক্ট ডিসঅৰ্ডাৰৰ শিকাৰ হয় তেওঁলোকক আমি খুব
ভালদৰে এটেনশ্যন দিব লাগে আৰু তেওঁলোকক কোনো ডক্টৰ বা প্ৰফেশ্যনেলৰ জৰিয়তে চিকিৎসাৰ পৰামৰ্শ দিব লাগে তেতিয়া হয়তো ইয়াৰ পৰা হাত ধৰিব পাৰিব আদাৰৱাইজ আমি ভাল সম্পদ এটা হয়তো হেৰুৱাব লগা হ'ব পাৰে তো এইখিনি আছিল চাইল্ড এণ্ড মেণ্টেল হেল্থ ডিজৰ্ডাৰৰ ওপৰত কিছু কথা আশা কৰিছোঁ আপোনালোকে এই আজিৰ ডিছকাশ্যনখিনি নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব কাৰণ আপোনাৰ লাইকটোৱে আমাক পাছৰ পৰ্যায়ত কাম কৰিবলৈ এটা মটিভেশ্যন দিয়ে তো ধন্যবাদ এটা নতুন টপিক লৈ পুনৰাই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈ এৰিছোঁ